আকাশলংঘী মূল্যবৃদ্ধিৰ প্ৰতিবাদত আশ্ৰয় দাহ কৰিলে যোগান মন্ত্ৰীৰ পুতলিকা। অতি শীঘ্ৰে মূল্যবৃদ্ধি ৰোধৰ বাবে চৰকাৰে ব্যৱস্থা নকৰিলে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ সকিয়নি আছো। নিত্য ব্যৱহাৰ্য সামগ্ৰী, ঔষধ আৰু ইন্ধনজাত সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে আছো সৰব। ৰাজ্যত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে জলাকলা খুৱাইছে সৰ্বসাধাৰণ ৰাইজক। অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিয়ে হাহাকাৰ লগাইছে ৰাজ্যবাসীক। বুধবাৰে বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি তিনিচুকীয়া জিলা আশ্ৰয় সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ। অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে ঔষধ আৰু ইন্ধনজাত সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰে জনতাৰ মূৰত ৰামটাঙোন সোধোৱা চৰকাৰৰ বিৰুদ্ধে সৰব হৈ বুধবাৰে তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ৰ পৰা বাণিজ্য চহৰ তিনিচুকীয়া থানা চাৰিআলিলৈ বিশাল পদযাত্ৰা কৰি প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে কয় যে মূল্যবৃদ্ধিৰ ক্ষেত্ৰত সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে ৰাজ্য চৰকাৰ, ব্যৰ্থ হৈছে যোগান বিভাগ। যোগান মন্ত্ৰীগৰাকীয়ে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হোৱাৰ বাবে সৰ্বসাধাৰণ ৰাইজ অতিষ্ঠ হৈছে। এই ক্ষেত্ৰত অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্য চৰকাৰক দাবী জনায় তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সদস্যসকলে। তিনিচুকীয়াৰ পৰা মহম্মদ আসিফৰ ৰিপৰ্ট, নিউজ আপডেট। ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি আমি সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী মূল্য বৃদ্ধি হ্ৰাসৰ প্ৰতিবাদত আমি বিক্ষোভ কাৰ্যসূচী হাতত ৰূপায়ণ কৰিছোঁ। আমাৰ স্পষ্ট কথা যে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী যেনে আলু, পিঁয়াজ, তেল, দাইল আৰম্ভ কৰি কিন্তু যি নিত্য সামগ্ৰী প্ৰয়োজনীয় সামগ্ৰীসমূহ যিবোৰ আকাশলংঘী মূল্য বৃদ্ধি কিন্তু সাধাৰণ ৰাইজক জুৰুলা কৰিছে। এইখন চৰকাৰে কৈছে আমাৰ সাধাৰণ ৰাইজৰ চৰকাৰ, খাটি খোৱা ৰাইজৰ চৰকাৰ বুলি কিন্তু এইখন চৰকাৰে কিন্তু বিভিন্ন সভা সমিতি কৰি থাকে। কিন্তু বৰ্তমান সময়ত কিন্তু আলু, পিঁয়াজ, তেল, দাইল আৰম্ভ কৰি কিনি নিত্য সামগ্ৰী প্ৰয়োজনীয় সামগ্ৰীসমূহ লগতে যি জীৱনদায়িনী ঔষধসমূহ যি মূল্য বৃদ্ধিৰ দাম কৰিছে তাৰ প্ৰতিবাদত আমি আজি প্ৰতিবাদী কাৰ্যসূচী হাতত ৰূপায়ণ কৰিছোঁ। কিয়নো এইখন অসম হয়, এইখন অসমত এইখন যে যোগান বিভাগ আছে অসমৰ ৰাইজে পাহৰি গ'ল। কিয়নো অসমৰ প্ৰতিটো সিদ্ধান্ত বা বিভাগত যদি সিদ্ধান্ত যদি দিবলগীয়া হয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দিবলগীয়া হয়। কিয়নো অসমত যে যোগান মন্ত্ৰী ৰঞ্জিত দাস আছে অসমৰ ৰাইজে পাহৰি গৈছে। সেইকাৰণে আজি প্ৰতিবাদস্থলীৰ পৰাই অসমৰ যোগান মন্ত্ৰী আৰু মুখ্যমন্ত্ৰী আমি স্পষ্ট জনাব বিচাৰিছোঁ যে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী মূল্য বৃদ্ধি অতি শীঘ্ৰে হ্ৰাস কৰক। যদি তেখেতসকলে হ্ৰাস কৰিব নোৱাৰে তেন্তে আমাৰ সন্দেহ আছে যে তিনিচুকীয়া জিলাত হওক বা অসমৰ কলা ব্যৱসায়ীসকলৰ লগত আমাৰ ৰাজনৈতিক ব্যক্তিসকলৰ লগত কিবা বুজাপৰা আছে নেকি? তেখেতৰ স্ব ইচ্ছা যদি আলু, পিঁয়াজ, তেল যদি নিজৰ খিয়াল খুঁজি মতে দাম বৃদ্ধি কৰিব পাৰে, যোগান যে বিভাগটো আছে সেই কিন্তু আজিৰ দিনত কিন্তু আমাৰ তিনিচুকীয়া জিলাত কিন্তু যোগান বিভাগ এটা আছে, সেই অসমৰ ৰাইজে পাহৰি গৈছে। সেইকাৰণে আপোনালোকৰ জৰিয়তে মই স্পষ্টভাৱে জনাব বিচাৰিছোঁ যে এইখন চৰকাৰ বিভিন্ন ধৰণৰ কাম আঁচনিৰ কথা কৈ থাকে। অৰুণোদয় নামত 2000 টকা দি থাকে কিন্তু সাধাৰণ ৰাইজক, কিন্তু এই 2000 টকা কিন্তু অত্যাৱশ্যক খাদ্য মূল্য আকাশলংঘী মূল্য বৃদ্ধি হ'ল। তাৰ কাৰণে কিন্তু এখন চৰকাৰ কিন্তু সাধাৰণ ৰাইজে কেতিয়াও কিন্তু শান্তি পোৱা নাই। তেখেতসকলে বিজেপি কৰ্মীসকলক ঘৰে ঘৰে গৈ কিন্তু সোধক যে বৰ্তমান সময়ত পাকঘৰত আলু, পিঁয়াজ, তেল, দাইল, চাউল কিমান প্ৰয়োজনীয় কিমান অসুবিধাৰ সন্মুখীন হৈছে তেখেতসকলে ঘৰে ঘৰে গৈ কিন্তু বিজেপি কৰ্মীসকলক সোধক। সেইকাৰণে আজি প্ৰতিবাদস্থলীত আমি সকীয়াই দিছোঁ যে অতি শীঘ্ৰে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী মূল্য বৃদ্ধি হ্ৰাস কৰক। যদি এইখন চৰকাৰে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী যদি হ্ৰাস কৰিব নোৱাৰে তেতিয়া আগন্তুক সময়ত সদৌ তিনিচুকীয়া জিলাত আমাৰ গণবিধান আমাৰ অব্যাহত ৰাখিম। সদৌখন ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আমি সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ যি আকাশলংঘী মূল্য বৃদ্ধি তাৰ প্ৰতিবাদ আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আৰু ইয়াৰ কথাটো হ'ল যে তেওঁলোকে শাসনৰ গতিত আহিছিল যে মূল্য বৃদ্ধি ৰোধ কৰিব, জাতি মাতৃ ভেটি কথা কৈ আহিছিল। জাতি মাতৃ ভেটিটো শেষ কৰিলে এতিয়া আকাশলংঘী মূল্য বৃদ্ধিয়ে জনসাধাৰণক কোঙা কৰি পেলাইছে। আমি এই ৰঞ্জিত দাস যেতিয়া তেওঁলোক বিজেপি চৰকাৰ নাছিল তেওঁ গৰু গাড়ী টানি ৰাইজক প্ৰতিবাদ সাব্যস্ত কৰিছিল পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিৰ। আজি তেওঁ যোগান মন্ত্ৰী, তেওঁৰ নেতৃত্বত যে এটা বিভাগ আছে, তেওঁ যে এজন মন্ত্ৰী আছে এইটো আমি উপলব্ধি কৰিব নোৱাৰোঁ। এই গোটেই বজাৰখন কলা বেপাৰী হাতত গতাই দিছে, প্ৰশাসনৰ কোনো নাকি নাই, বিভাগৰ কোনো নাকি নাই। কেৱল এটা কথা 26ৰ নিৰ্বাচনত তেওঁলোকক টকা লাগে নিৰ্বাচন খেলিবলৈ, সেইবাবে গোটেই মুক্তকে তেওঁলোকে ব্যৱসায়সমূহ গতাই দিছে আৰু এই নাকি নলগা ব্যৱস্থা হৈছে। এইখন চৰকাৰ আমি বাৰে বাৰে কৈছোঁ তেওঁলোক আম্বানী আদানীৰ চৰকাৰ, পুঁজিপতি চৰকাৰ, তেওঁলোক কোনো সৰ্বসাধাৰণ খিলঞ্জীয়া মানুহৰ চৰকাৰ নহয়। তেওঁলোকে যি হিতাধিকাৰীক 1200 টকা দি চমক সৃষ্টি কৰে, এই 1200 টকীয়া হিতাধিকাৰী আপোনাৰ জীৱনদায়িনী ঔষধে ক্ৰয় কৰিব নে পেট্ৰল ডিজেল নে আপোনাৰ ঘৰত খোৱা মিঠাতেল আলু ক্ৰয় কৰিব? আচলতে ৰঞ্জিত দাসে যোগান মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীয়ে বিজেপিৰ তৃণমূল কৰ্মীসকলক ঘৰলৈ গৈ এবাৰ সোধকচোন এই যে যিটো বিভাগ, এই যি বিভাগৰ যি এনেকুৱা অটপালি চলিছে, যি মূল্য বৃদ্ধি, এই মূল্য বৃদ্ধি তেওঁলোক থাকিব পাৰিছে জানো? তেওঁলোকে এই যি হাৰাশাস্তি কৰিছে ইয়াৰ কথা স্পষ্ট, এতিয়ালৈকে হ্ৰাস নকৰে আমি ধাৰাবাহিকভাৱে আন্দোলন কৰি যাম। আৰু ইয়াৰ কিন্তু উচিত প্ৰত্যুত্তৰ 26ৰ নিৰ্বাচনৰ ৰাইজে ইভিএমত দিবলৈ প্ৰস্তুত হৈ আছে। তেওঁলোকৰ ইয়াৰ প্ৰত্যুত্তৰ পাই বুজি পাব ৰাইজৰ লগত অন্যায় কৰিলে কি ধৰণৰ পৰ্যায়লৈকে যাব পাৰে। আৰু স্পষ্টকৈ আমি সকীয়াই দিছোঁ আৰু এই জিলা প্ৰশাসনক আমি এবাৰ আহ্বান জনাইছোঁ যিসকল কলা বেপাৰীয়ে এই ধৰণৰ 2 নম্বৰী কাম কৰে তেওঁলোকক নাতি লগাব লাগে, অন্যথা আমি কিন্তু জিলা ছাত্ৰ সন্থাই নিজাববীয়াকৈ ব্যৱস্থা ল'বলৈ বাধ্য হ'ম।